17 জানুৱাৰীত 10,000 বৰশিল্পীয়ে কপাব সৰুসজাই। বিহু ঝুমুৰৰ দৰে বাগৰুম্বা দহৰো সাক্ষী হ'ব প্ৰধানমন্ত্ৰী। সৰুসজাইত বাগৰুম্বা দহৌ শিল্পীসকলৰ আজি চূড়ান্ত আখৰা। বাগৰুম্বা দহৌৰ বাবে সাজু বড়ো জনগোষ্ঠীয় 10,000 শিল্পী। बर' हारिनि 10,000निफ्रायबो बांसिन शिल्पीफोरा थियारि दं बागुरुम्बा दोहौनि थाखाय। সৰুসজাইত ইতিমধ্যে বাগৰুম্বা দহৌৰ এয়া হৈছে চূড়ান্ত আখৰা। এই চূড়ান্ত আখৰাৰ পাছতে সন্ধিয়া মুখ্যমন্ত্ৰীগৰাকীৰ সন্মুখত শেষৰটো আখৰা তেওঁলোকে কৰিব আৰু তাৰ পাছতে 17 জানুৱাৰীত কৰিব বাগৰুম্বা দহৌ বৰ্ণাঢ্য অনুষ্ঠান। মেগা বিহু ঝুমুৰ বিনন্দিনীৰ পিছতে বিশ্বত খলকনি তুলিবলৈ সাজু হৈছে বড়ো জনগোষ্ঠীয় নৃত্য বাগৰুম্বাই। সৰুসজাইত অনুষ্ঠিত হ'ব বাগৰুম্বা দহৌ বৰ্ণাঢ্য অনুষ্ঠান। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাকে ধৰি বড়ো জনগোষ্ঠীয় সংস্কৃতি বিশেষজ্ঞসকলৰ সন্মুখত অন্তিম আখৰা। বাগৰুম্বা দহৌৰ বাবে অসমৰ 23খন জিলাৰ বড়ো শিল্পীৰ লগতে নেপাল, পশ্চিমবংগ, নাগালেণ্ডৰ বড়ো শিল্পীৰ অংশগ্ৰহণ। খাম, চিফুং, চেৰজা, জখা, জাফখ্ৰিং এই 5 লোকবাদ্যৰ ধ্বনিৰে গুঞ্জৰিত হ'ব সৰুসজাই। বড়ো জনগোষ্ঠীৰ লোকবাদ্য খাম 1000 একেলগে বজোৱা হ'ব। জানুৱাৰী সন্ধিয়া 6 বজাত সৰুসজাইত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত প্ৰদৰ্শন কৰা হ'ব বাগৰুম্বা দহৌৰ বৰ্ণাঢ্য অনুষ্ঠান। নমস্কাৰ, মোৰ নাম হেলেন চৰকাৰী, মই গোৱালপাৰা ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। কেনেকুৱা অনুভৱ কাইলৈ দিনটোৰ বাবে? বহুত এক্সাইটেড হৈ আছোঁ, মানে মোৰ ক'বলৈ ভাষা নাই, বহুত বেছি এক্সাইটেড মানে। ক'ৰ পৰা আহিছে আপোনালোকে? গোৱালপাৰাৰ পৰা আহিছোঁ। গোৱালপাৰাৰ পৰা আপোনালোকে একেলগে নেকি? একেলগে। ভাল লাগিছে, অকণমান ডাঙৰকৈ কৈ দিব কেনেকুৱা লাগিছে? একদম বঢ়িয়া লাগিছে, ভাল ভালে লাগিছে। বাগৰুম্বা দহৌ অনুষ্ঠান কোৰিঅ'গ্ৰাফ কৰা বড়ো শিল্পী অসম গৌৰৱ বাৰলাংফা নাৰ্জাৰীয়েও 10,000 শিল্পীক একেলগ কৰি প্ৰশিক্ষণ দিয়াত মনৰ ভাৱ প্ৰকাশ কৰিলে। দিনটো আমাৰ ঐতিহাসিক দিন 17 তাৰিখ জানুৱাৰী 2026, মানে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী আমাৰ ইণ্ডিয়াৰ আহিব, সাক্ষী হিচাপে থাকিব আৰু ভাষণ দিব। চাৰি আহিব, তেতিয়াতো গোটেই পিছত চাব আৰু কি, মানে চাৰি ক'ত গৈছে, ক'ত মানে ভাগ লৈছে, বাগৰুম্বা চাইছে, চোৱাৰ লগে লগে গোটেই মানে যিমান মানে বিশ্বৰ নেতা চবেই গম পাই যাব। ইয়াৰ কাৰণে মই ডাইৰেক্ট ক'ব পাৰোঁ, মানে পুৰা পৃথিৱীৰত মানে প্ৰচাৰ হৈ যাব। ইয়াৰ কাৰণে ডাঙৰীয়ালে মই মানে মোৰ অন্তৰৰ পৰা আমি এই বাগৰুম্বা দহৌ ফালৰ পৰা বহুত মানে ধন্যবাদ যাচিছোঁ। আৰু বিশেষকৈ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ বহুত মানে ধন্যবাদ প্ৰণাম কৰিছোঁ। তৎপৰতা বাঢ়িছে বাগৰুম্বা দহৌৰ এক্সপাৰ্ট কমিটিৰ সদস্যসকলৰ। বাগৰুম্বা দহৌত অংশগ্ৰহণ কৰিবলগীয়া শিল্পীসকলৰ বাবে অসম চৰকাৰ তথা প্ৰশাসনৰ তৰফৰ পৰা মেডিকেল ইমাৰ্জেঞ্চিৰ ব্যৱস্থা কৰা হৈছে। খোৱাপানী যোগান, খোৱা বোৱাৰ ব্যৱস্থাৰ লগতে সৰুসজাইত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থাও। ভিডিঅ' জাৰ্নেলিষ্ট অজয় গুপ্তা আৰু বিষ্ণুৰ সৈতে তুস্মিতা গগৈ, জোনালী বসুমতাৰীৰ ৰিপৰ্ট, অসম লাইভ 24।